হেল্ল' গাইছ ঈদতো বানিছোঁ মই ধুনীয়া এটা মানে পৰিৱেশৰ মাজত চাবলৈ ইফালে মানে আছে পাহাৰ ইফালে আছে ধান আৰু ইয়াতে আছোঁ মই আজি গাইছ ভিডিঅ'টো মই এবাৰ আৰম্ভ কৰিছোঁ আৰু লগতে মোৰ লগত আছে কেমেৰামেন মানস ডেকা এইয়া হ'ল হাই গৈ হাই আজি কি হয় মই এই ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাইছোঁ গাইছ ভিডিঅ'টো চাই থাকক কৰোঁতে সময়ত যাবলৈ ইফালে বেটেলিয়ান দৌৰাব লৈছে ট্ৰেইনিং গাইছ কিমান কষ্ট আছে এটা চাকৰি কৰিলে মানুহ আছে এক্সাৰচাইজ কৰিবৰ কাৰণে লাজ কৰে মানে মানুহ ভিতৰত আছে না আহি থাকে চাওঁ ই হাঁহি মাৰ এক্সাৰচাইজ কৰি আছে কি ফূৰ্তি লাগছে এনেকুৱা লেডিছৰ নিচিনা ক'লে নহ'ব জোচ ল'ৰা মানুহ জোচ টাকাত চাইয়ে টাকাত লাগো আমি আগৰ জেগাটো এৰি আহিলোঁ মানে মানুহে বোলে লাজ কৰে এতিয়া এখন নতুন ঠাই এঠাইত গৈ আছোঁ সেই অলপমান আগত তাতে এক্সাৰচাইজ কৰিম মানুহে এক্সাৰচাইজ কৰিলে নহ'ব ময়ো আছোঁ কৰিবলৈ প্ৰথম আমি কৰিব লাগিব তাড়াতাড়ি পিছত লগতে আকৌ আমি নামাৰো এনেকুৱা গোটেইখিনি এক্সাৰচাইজ কৰিলেতো নহ'ব বৰিং পাই যাব সেইকাৰণে অলপ মানুহে কৰক মানুহে চাওক আৰু মই বেলেগ কিবাকিনি দেখাই আছোঁ হয় নে নাই মানস দাস গাইছ মানসৰ বোলে দুখ লাগছে সেইকাৰণে বোলে ঘৰত যায় কিবা হ'ল মনটো বোলে বেয়া তাৰ ঘৰলৈকে মনত পৰিছে নেকি এই ঘৰ মনত পৰিছে নেকি এই চাওক লাহে লাহে যাওক দীৰ্ঘজীৱী হওক এইখিনি পানী যদি মানুহে একঢোক যদি খায় মানুহটোক মই নগদকৈ 1000 টকা দিম খা তই মোক দিম বুলি ক মানে একঢোক খালে পইচা দিব লাগিব কিন্তু হা তই ভয় কিয় কৰিছা ভাই চাহাব মানে ভয় বৈদ্য কৰিছে মই খাই দিম বুলি কিনো পানী আৰু ইচ্ছা হ'লে খাব পাৰে মই খাম নে গাইছ নাখাওঁ যদি পইচা দিলে 1000 টকা দি দিছিলে মই পানী নাখাম কিন্তু দিবি হা এই মানে মানুহজনে আহিলে কি বৈদ্য লাজ কৰে মানুহে দিবি নেকি হা এই 5 টকীয়া মিষ্টি খোৱালে কি হ'ব হয় না নহয় গাইছ মই কিন্তু খালে খাম নে কি ক গাইছ মই খাই দিওঁ নাখাওঁ দে মানুহে যদি পইচা নিদিয়ে আৰু মই খাই কি লাভ আছে হয় নে নহয় কিন্তু তই যদি খাওঁ তো মই কিন্তু নগদকৈ পইচা দিম তই 500 টকা দিম দেখা হা হা এই দিমা ভাই ভয়টো নাচাগে তাৰ কি হ'ব ऐसा डरेगा तो कैसा होगा भाई साहब सही है गणेश मंदिर খেগাৰ এটাতে খেগালে নহ'ব গাইছ হয় নাই হাত জোৰ কৰি খেগাৰ গাইছ মই খেগাৰো যিহেতু এখনতে আছে মোবাইল এখনতে ভালে ৰাখিবা আৰু এয়া হ'ল বৰচুনাৰত থকা মানে গণেশ মন্দিৰ হয় না মানস ই এৰে একো তালো চিনি নাপায় এনে হৈ থাকে আমার তো পাটিয়া না মানস তোর এমিন লাইফ কি হ্যাঁ মিস্ত্রি মানে আমার মিস্ত্রি নট ঘূৰাবি নাকি না গ্লাছ কাটবি মানসৰ বোলে এমিন লাইফ মিস্ত্রি যে ন গাইছ এটা মানে তো হাতৰ মানে বিদায় কি আছে ই যদি মানে তই বোলে মানে বহুখিনি লাভ আছে হয় নহয় নিজৰ নামত মানে গোটেই জীৱনটো মানে চলাব হ'ব এতিয়া আনৰ তলত এতিয়া ধৰি লওক ক'ৰবাত যদি মানে কাম কৰে আনৰ তলত এইটো কৰা সেইটো নহয় গাইছ দুদিন মানে এই নিজৰ ওপৰত হ'ব ইচ্ছা কৰিছে কৰিব ইচ্ছা কৰিছে কৰা নাই যেন গাইছ তো দুদিন তো দেৰি হ'ব ছাকচেছটো হকে ৰাহিগা হয় নহয় মানুহ ছাকচেছ কৰি দিব মানুহে এটা ধুনীয়া চাই এটা বোলে ঘৰ বনাব বিল্ডিং বনাব ন কেইটালৈ বনাবি 5 তলা আরে গাইছ যে না গাইছ তো সপোনটো মেইন তো সপোন কৰে তো ডাঙৰ হ'লে ছাকচেছ 100%। এতিয়া মানুহক মই এটা চেলেঞ্জ দিছিলোঁ 500 টকাৰ এই মানে পানী খাবা সি মানুহে মানে নৰলা মানস তোক মই আৰু দিম তই হা এইটো পাতটো গাইছ এই পাতটো খালে মোক কেইটকা দিবি 20 টকাত জীৱনটো দিব নোৱাৰা নহয় তুমি তই এনেকুৱা এখন ভৰিৰ লগত এনেকুৱা কৰি এই পোষ্টটো পাৰ হ'লে তোক মই 500 টকা দিম দে এই পোষ্টটো
গাইজ 500 টকা বাচি গ'ল 500 টকা বাচি গ'ল 500 টকা বাচি গ'ল মানুহে চেলেঞ্জ হাৰি গ'ল দুবাৰ চাঞ্চিও সেই দুবাৰো হাৰি গ'ল ঊলৰ লগত যে মানে বগৰী পুৰা খাই ঠিক তেনেকৈ মানুহৰ বোলে মানে ভাগৰ লাগিল এতিয়া মইতো এৰি যাব নোৱাৰোঁ যিহেতু একেলগে আহিছোঁ সেইকাৰণে সিহঁতে মানে বহি থাকিব লগা হৈছে হয় জানো মানুহ একে কয় ঊলৰ লগত বগৰী পুৰা বুলি ঘামচি হৈছে মানুহৰ ঘামচিৰ চিন্তা বহুত এই ৰমেশ কা মানুহে কিন্তু জোতা লৈছে দেই চেগা জোতা কিন্তু এটা কথা মোৰ পৰা লোৱা নাই আকৌ বেলেগৰ পৰা লৈছে গাদ্দাৰি দিছে আমাক গাদ্দাৰি চবেই গাদ্দাৰি দিয়ে ইনো কি ইনো ইও দি দিলা কাম ক্লিয়াৰ গাইজ বৰ্তমান এইবিলাক ফুলুং চক এতিয়া মানুহে যাব নিজৰ ৰাস্তাত মই যাম নিজৰ ৰাস্তাত জাখৰ গাইজ মানুহে গুচি গ'ল তেওঁ নিজৰ ৰাস্তাত মই গ'লোঁ মই নিজৰ ৰাস্তাত বেলেগ